আহাৰমহীয়া অহা বানৰ কবলত এতিয়া বহু গাঁও ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট জিলাৰ বিশেষকৈ খুমটাই বিধানসভা সমষ্টি, দেৰগাঁও বিধানসভা সমষ্টি আৰু গোলাঘাট বিধানসভা সমষ্টিৰ বহু শতাধিক আচলতে গাঁও ইতিমধ্যে বানত বুৰ গৈছে বুলি জানিব পৰা গৈছে আৰু বহু পৰিয়াল কৃষিভূমি নষ্ট হৈছে বানৰ কবলত। তাৰপিছত জয়ন্ত ফুকনে দেখুৱাব। মই আছোঁ বৰ্তমান এটা আশ্ৰয় শিবিৰত, বকলাই মধ্য ইংৰাজী বিদ্যালয়ৰ যি আশ্ৰয় শিবিৰ, সেই আশ্ৰয় শিবিৰত উপস্থিত আছোঁ আৰু এই শিবিৰত আচলতে বহু লোক, বানৰ কবলত পৰা বহু লোক এই আশ্ৰয় শিবিৰত তেওঁলোকে অহা পৰিলক্ষিত হৈছে। পৰিৱেশটো দেখুৱাইছোঁ, যিহেতু দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এই যি আশ্ৰয় শিবিৰটোত আচলতে বহু লোকে এতিয়াও অৱস্থান কৰি আছে। আমি তেওঁলোকৰ লগত কথা পাতিম, তাৰ সমান্তৰালভাৱে পৰিৱেশটো দেখুৱাইছোঁ। এইসকল লোক, বানাক্ৰান্ত লোক আচলতে ইয়াতে আচলতে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। বাইদেউ, আপোনালোক কেইদিন ধৰি ইয়াতে আছে? কালিৰ পৰা আছোঁ ছাৰ, কালিৰ পৰা। পানী আপোনালোকৰ গোটেই পানী সোমালে, পানী সোমালে গোটেই পানী তেওঁলোকৰ ঘৰত ইতিমধ্যে সোমাইছে বুলি তেওঁলোকে জানিব দিছে। বাইদেউ, আপোনাৰ ঘৰ ক'ত? আমাৰ ওচৰতে, একেলগে আমাৰ ঘৰ অকণমান আগলৈ। ইয়াত খাদ্য সামগ্ৰী পাইছে? পাইছোঁ কালিৰ পৰা দিছেহি। কৃষিভূমি নষ্ট হৈছে নাই? হৈছে কঠীয়া চব মাৰিলে, এতিয়া দিয়ে নে নাই আৰু চৰকাৰৰ ফালৰ পৰা। এয়া পৰিৱেশ। শিশুৰ পৰা আমি কৈছোঁ বয়োবৃদ্ধ সকলো আহি পেলাই এনেদৰে আশ্ৰয় শিবিৰত তেওঁলোকে অৱস্থান কৰিছে। পৰিৱেশটো দেখুৱাইছোঁ, শিশুসকলো আছে। শিশুসকলৰ খাদ্য পাইছে? আপোনালোকে খাদ্য সামগ্ৰী পাইছে? কালিৰ পৰা পাইছে। খেতি আমাৰ নষ্ট, কঠীয়া মাৰিছে 4 তলগল ঘৰ পানী সোমাইছে। এইসকল এতিয়া বৰ্তমান আশ্ৰয় শিবিৰত আছে। আমি দেখুৱাইছোঁ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এইসকল বিভিন্ন গাঁৱৰ লোক ইতিমধ্যে অৱস্থান কৰিছে এইদৰে আশ্ৰয় শিবিৰত। বাইদেউ, আপোনালোকৰ ঘৰটো সোমাইছে আৰু গোটেই বাৰী পাণ চান চব মৰিলে আৰু কঠীয়া পানী সোমাই আছে। তাৰপৰা গৰু খেৰ খাবলৈ, গোহালি খেৰ ঘৰ চব বুৰি পানীত সোমাই গ'ল। গৰু খেৰ দিবলৈও দিগদাৰ হৈছে, উঠিবলৈ ভয় লাগিছে। খাপখিনি ক'ত আছে? গৰু ছাগলী আপোনালোকৰ একদম ঘৰৰ অকণমান বাম, ঘৰৰ ভেটিটো ওচৰত আছে, মানুহ থকা কাষতে। পানী শুকাইছে নে একেই আছে? বাঢ়িলেহে, পানী বাঢ়িলে, এতিয়া বাঢ়িছে। হয়, এইসমূহ অঞ্চলত তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ অঞ্চলত এতিয়াও কিন্তু পানী কমা নাই। তাৰ ওপৰঞ্চি তেওঁলোকে কৈছে যে তাত কিছু পানী আছে ইতিমধ্যে বহাহে পৰিলক্ষিত হৈছে। আৰু দেৰগাঁও বিধানসভা আমি কৈছোঁ যে আমি পুৱাই দেখুৱালে গোলাঘাট বিধানসভা সমষ্টিত যিদৰে পানী কমিছে, কিন্তু দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এইসমূহ স্থানত কিন্তু পানী বৰ্তমানলৈকে কমা নাই। আৰু এইদৰে সকলোৱে আশ্ৰয় শিবিৰত তেওঁলোকে আছে। তেওঁলোকৰ যিসমূহ খাদ্য সামগ্ৰী তেওঁলোকে ইতিমধ্যে পাইছোঁ বুলি কৈছে। কিন্তু তাৰ পিছতো আমি এটা কথা ক'ব লাগিব, স্বাস্থ্য বিভাগক এইসকল লোকক বা স্বাস্থ্য পৰীক্ষা বা স্বাস্থ্য বিভাগে কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। কাৰণ শিশুসকল আছে। বান শুকোৱাৰ পিছতো এইসকল লোক যেতিয়া গৃহভূমি যাব বা গৃহমুখে যাব, তাৰপিছত কিন্তু এইসকল লোকৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব। বিশেষকৈ স্বাস্থ্য বিভাগে গুৰুত্ব প্ৰদান কৰিব লাগিব, কাৰণ স্বাস্থ্যৰ প্ৰতি বহু শিশুৰ বা বয়োবৃদ্ধ যিসকল লোক আছে তেওঁলোকক যত্ন ল'ব লাগিব। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ যিহেতু এইবাৰ বানৰ আহাৰমহীয়া যি বানৰ তাণ্ডৱ, সেই তাণ্ডৱে সকলোকে তছনছ কৰি গৈছে। আপোনালোক এতিয়া আশ্ৰয় শিবিৰতে আছে? হয়, আমি এতিয়া বৰ্তমান আশ্ৰয় শিবিৰতে আছোঁ। ইতিমধ্যে আমাৰ কিছু কঠীয়া নষ্ট হৈছে আৰু কৃষিভূমি এতিয়া বৰ্তমান বানৰ কবলত ডুব গৈ আছে। আৰু পাৰিবাৰিক যিখিনি সমস্যা আছে সেইখিনি আমাৰ পশুধনখিনি সুৰক্ষিত অৱস্থাত আছে বৰ্তমান নাই, কাৰণ সেইখিনি কাৰণে খাদ্য কিছু সংৰক্ষণ আমাৰ নাইতো। এতিয়া ধান খেৰ দি আৰু বৰ্তমান বান্ধি ৰখা হৈছে। অসুবিধা যথেষ্ট হৈছে। নাই, পানী বৰ্তমান বাঢ়ি আছে। পশুধনসমূহৰ সমস্যাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে আমি আশ্ৰয় শিবিৰৰ পৰিৱেশ এইকাৰণে দেখুৱাইছোঁ, কাৰণ এইসকল লোকে নিজৰ গৃহ যেতিয়া এৰি পেলাই এইদৰে আশ্ৰয় শিবিৰত থাকিব লগা হয়, কিমান তেওঁলোকক শাস্তিৰ সন্মুখীন হ'ব লগা হয়। কাৰণ শিশুসকল আছে, যিহেতু এতিয়া গৰমৰ দিন, উৎকট গৰম, যাৰ বাবে আচলতে তেওঁলোকে এফালে যদি তেওঁলোকৰ ঘৰটো পানীত ডুব গৈ আছে, আনফালে তেওঁলোকৰ শিশুসমূহৰ খাদ্য প্ৰণালী বা তেওঁলোকৰ খাদ্যৰ কথা আছে। বা বিশেষকৈ এটা কথা ক'ব লাগিব, গোলাঘাট জিলাখনত যে সোনকালে কোনেও নজনাকৈ যিদৰে আচলতে বান বিভীষিকা হ'ল, সেইবাবে আচলতে সকলো বিপদত পৰিব লগা হৈছে। বয়োজ্যেষ্ঠ বহু লোক আছে, আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ ঘৰ গৈছে? কোন আছে ইয়াত আপোনালোকৰ? মই আহিছোঁ অকল, মানুহজন ঘৰত আছে।
নিশ্চিতভাৱে কোনো যদি নিজৰ আপোন ঘৰখনলৈ গৈছে কিন্তু কোনো আচলতে এইদৰে আশ্ৰয় শিবিৰত থকা পৰিলক্ষিত হৈছে এই পৰিৱেশ আমি দেখুৱাইছোঁ যে নিজৰ ঘৰখন এৰি তেওঁলোকে আশ্ৰয় শিবিৰত অৱস্থান কৰিব লগা হৈছে কাৰণ আহাৰমহীয়া অহা বানত যিসকল লোক আচলতে কবলত পৰিছে সেইসকল লোকে এইদৰে তেওঁলোকে আশ্ৰয় শিবিৰত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে দাদা অকণ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি স্বাস্থ্য বিভাগৰ লোক নেকি স্বাস্থ্য পৰীক্ষা কৰা হৈছে বা তেওঁলোকে যিখিনি পাব খবৰ কৰিছোঁ তেওঁলোকে এনেই ঠিকে আছে এতিয়ালৈকে কমপ্লেইন কৰা নাই তথাপি আমি কিবা অসুবিধা হ'লে ৰেডি আছোঁ আৰু হয় কিমান মান আপোনালোকৰ যিহেতু এইসমূহ গাঁৱত কিমান মান ঔষধ বা তেনেকুৱা স্বাস্থ্য পৰীক্ষাৰ বাবে তেনেকুৱা কি ধৰণৰ ব্যৱস্থা কৰা হৈছে নাই যথেষ্ট পৰিমাণে আছে পপুলেশ্যন হিচাপত মানে যি প্ৰয়োজন হ'লে আমি আৰু আনিব পৰা অৱস্থাত আছে আছে হয় বৰ্তমান আছে নিশ্চিতভাৱে এয়া পৰিৱেশ আৰু আমি গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টি এটা আশ্ৰয় শিবিৰৰ পৰা দেখুৱালোঁ আৰু ইতিমধ্যে স্বাস্থ্য বিষয়া তেওঁ উল্লেখ কৰিছে যিসমূহ স্বাস্থ্যৰ বাবে যিসমূহ কৰিব লাগে তেওঁলোকে ইতিমধ্যে কৰাৰ কথা উল্লেখ কৰিছে যিহেতু শিশুৰ পৰা বয়োবৃদ্ধলৈকে সকলোৱে আশ্ৰয় শিবিৰত অৱস্থান কৰিব লগা হৈছে আৰু এইসকল লোকৰ বাবে ঠিক আছে হৰং এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম এটা শিবিৰৰ পৰা আমাক পোনপটীয়া সম্প্ৰচাৰ দেখুৱালে গোলাঘাটৰ বিৰুদ্ধ হাৰংগ তামুলীয়ে এতিয়া শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে এইসকল বন্যপ্ৰাণী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ